নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ অসমৰ পৰা অবৈধ বিদেশী আঁতৰিব লাগিব অসমৰ বিদেশী সমস্যা অসম চুক্তিৰ আধাৰত হ'ব লাগিব 2014 চনৰ পৰা 2024 চন পৰ্যন্ত অবৈধ বিদেশীৰ বুজা অসমে নলয় ইয়া স্পষ্ট কথা পাঁচটা দাবিৰে 11 ঘণ্টিয়া অনশনত বহিছে আছো পৰৱৰ্তী খবৰ ডি বুটাৰক লৈ হিমন্ত বিশ্ব শৰ্মাৰ এটা মন্তব্য আৰু মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ এটা মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে CAAৰ অধীনত অসমত এতিয়ালৈকে 3 জনহে লাভ কৰিছে নাগৰিকত্ব আনহাতে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কৈছে 94,477 গৰাকী ডি বুটাৰক অসমত নাগৰিকত্ব প্ৰদান কৰা হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ মন্তব্যত আকাশ পাতাল পাৰ্থক্য আন এটা খবৰ বিজেপিয়ে অসমক ডাস্টবিন বনাইছে যাৰ যিমান ইচ্ছা জাবৰ জোথৰ পেলাব পাৰিব মন গলেই বিদেশীক আনি সংস্থাপন দিব পাৰিব বিদেশীক ভাৰতীয় নাগৰিকত্ব দিব পাৰিব এইবাৰ কাৰ সময়সীমা বৃদ্ধিক লৈ হৰপ হৈ পৰিছে ৰিপুন বৰাই কৈছে যেতিয়া কা অহা নাছিল তেতিয়ালৈ ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা ব্যক্তিক বহিষ্কাৰ কৰা হৈছিল কিন্তু ভাৰত চৰকাৰে জানি বুজিও তেনে নাগৰিকৰ বিৰুদ্ধে একো ব্যৱস্থা লোৱা নাছিল কাৰ যোগেদি অবৈধ লোকক নাগৰিকত্ব দিলে বিজেপিয়ে অসমখন বিজেপিৰ বাবে চৰণীয়া পথাৰ ডাস্টবিন নেকি অসমত পৰুৱা এটা বাহিৰৰ পৰা আহিবলৈ নিদিও বুলি কৈ কিয় আনিলে বিদেশী পৰৱৰ্তী খবৰ মিছলীয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধীনত দল কৰা সম্ভৱ নহয় ইয়া শুভাৰম্ভহে বিনন্দ শইকীয়াই বিজেপি আৰু সত্যব্ৰত কলিতাই অগপ ত্যাগ কৰাক লৈ নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ প্ৰতিক্ৰিয়া অশোক শৰ্মাই কৈছে 2026 চনৰ নিৰ্বাচনৰ আগ মুহূৰ্ততেই কংগ্ৰেছৰ বাবে ভাল খবৰ আন এটা খবৰ হঠাৎ উত্তপ্ত হৈ পৰিছে অসম কা বাতিলৰ দাবীত শিৱসাগৰ যোৰহাট গোৱালপাৰা আদিত কৃষক মুক্তি সংগ্ৰাম সমিতি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ প্ৰতিকৃতি দাহ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰধানমন্ত্ৰী মোদীয়ে তালি টুপুলা লৈ বিদেশী অসমৰ পৰা যাব লাগিব বুলি কৈছিল কিন্তু বৰ্তমান হিন্দু বাংলাদেশীক আনি অসমত নাগৰিকত্ব দিবলৈ ওলাইছে হিয়া কেতিয়াও সহ্য কৰা নহব বুলি মন্তব্য কৰি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে পৰৱৰ্তী খবৰ কেৱল বিকাশ হৈছে গুৱাহাটী মহানগৰত যাৰ বাবে উন্মুক্ত নলাত পৰি 3 বছৰীয়া দেৱশিশুৰ কৰুণ মৃত্যু হৈছে চিচিটিভিত বন্দী হৈছে পখিলা খেতা বয়সতে কণমানিৰ জীৱন কাঢ়িনিয়া শিহৰণকাৰী দৃশ্য গুৱাহাটী মহানগৰখনক স্মাৰ্ট সিটি বনোৱাৰ প্ৰতিশ্ৰুতি দিছিল বিজেপি চৰকাৰে কিন্তু স্মাৰ্ট সিটি নহল মানুহ মৰা ফাণ্ডত পৰিণত হল গুৱাহাটী মহানগৰ সপোনৰ মহানগৰী শেষ হৈ গল এটি ফুল কমলীয়া সপোন সম্পূৰ্ণৰূপে শেষ হৈ গল বিকাশ আৰু কেৱল বিকাশ হৈ থকা গুৱাহাটীত উন্মুক্ত নলাই প্ৰাণ কাঢ়ি নিলে এটি 3 বছৰীয়া কদমানিৰ আন এটা খবৰ দেশৰ শীৰ্ষ 10খন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ ভিতৰত 9ম স্থান লাভ কৰিছে গুৱাহাটী বিশ্ববিদ্যালয় শিক্ষা মন্ত্ৰণালয়ে ঘোষণা কৰা ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানিক ৰেংকিং সমীক্ষা 2025ত গুৱাহাটী বিশ্ববিদ্যালয়ে দেশৰ শীৰ্ষ 10খন ৰাজ্যিক ৰাজহুৱা বিশ্ববিদ্যালয়ৰ তালিকাত 9ম স্থান অৰ্জন কৰিছে সমগ্ৰ দেশৰ প্ৰতিদ্বন্দিতামূলক পৰিস্থিতিত এই কৃতিত্ব বিশ্ববিদ্যালয়খনৰ বাবে এক গৌৰৱজনক মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে ৰেংকিংত কলকাতাৰ
যাদৱপুৰ বিশ্ববিদ্যালয় প্ৰথম স্থানত, চেন্নাইৰ আন্না বিশ্ববিদ্যালয় দ্বিতীয় আৰু চণ্ডীগড়ৰ পাঞ্জাৱ বিশ্ববিদ্যালয়ে তৃতীয় স্থান লাভ কৰিছে। অন্ধ্ৰ বিশ্ববিদ্যালয়ে চতুৰ্থ স্থান, কেৰালা বিশ্ববিদ্যালয়ে পঞ্চম স্থান, কোচিন বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ে ষষ্ঠ স্থান লাভ কৰিছে। উছমানিয়া বিশ্ববিদ্যালয়ে সপ্তম স্থান আৰু কাশ্মীৰ বিশ্ববিদ্যালয়ে অষ্টম স্থান লাভ কৰিছে। পৰৱৰ্তী খবৰ, বিজেপিৰ ওচৰত নতশিৰ কৰিলে অগপই। অগপৰ সভাপতি অতুল বৰাই ক'লে, কা সন্দৰ্ভত নতুনকৈ ক'বলগীয়া একো নাই। অগপৰ সভাপতি অতুল বৰাৰ নতশিৰৰ বাদে আন একো ৰাস্তা দেখা পোৱা নাই, যাৰ বাবে তেওঁ কা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নত তেওঁৰ ক'বলগীয়া একো নাই বুলি মন্তব্য কৰিলে। যি অগপই অসম চুক্তি কৰিছিল, অসম চুক্তিৰ লগত জড়িত হৈ আছিল, সেই অগপই বিজেপিৰ লগত চামিল হোৱাৰ পাছৰ পৰাই কথাৰ আৰু জাতীয়তাবাদৰ দৃষ্টিভংগী পৰিলক্ষিত হৈছে। আন এটা খবৰ, ইউক্ৰেইনৰ বিৰুদ্ধে সৰব হৈ পৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। পুটিনে কৈছে, আলোচনাৰ জৰিয়তে যুদ্ধৰ অন্ত পেলাবলৈ সাজু হওক, নহ'লে মই এই যুদ্ধ বলপূৰ্বকভাৱে শেষ কৰিম। যদি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি মস্কোলৈ আহে তেন্তে তেওঁৰ সৈতে কথা পাতিবলৈ সাজু বুলি মন্তব্য কৰিছে ভ্লাদিমিৰ পুটিনে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে ইউক্ৰেইনলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে, কিন্তু ইউক্ৰেইনে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ বাৰ্তাক নাকচ কৰি কয় যে মস্কোত আলোচনাৰ প্ৰস্তাৱ গ্ৰহণযোগ্য নহয়। পৰৱৰ্তী খবৰ, বিজেপি চৰকাৰে অনন্তকাললৈ অসমক বিদেশীৰ চৰণীয়া পথাৰ আৰু বিদেশীৰ ডাষ্টবিন কৰিব বিচাৰিলে, কিন্তু অসমৰ খিলঞ্জীয়া মানুহক ৰাজনৈতিক অধিকাৰ আৰু অৰ্থনৈতিক অধিকাৰ দিব নিবিচাৰে। কা আইনৰ অধীনত বিদেশীৰ আবেদনৰ সময়সীমা বৃদ্ধিৰ সিদ্ধান্তক তীব্ৰ বিৰোধিতা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পিণ্টু গগৈৰ। পৰৱৰ্তী খবৰ, কেন্দ্ৰীয় চৰকাৰে জিএছটিক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে জিএছটিক লৈ ডাঙৰ সিদ্ধান্তৰ কথা বৰ্ণনা কৰিছে। কি কি বস্তুৰ দাম কমিব? দৈনন্দিন ব্যৱহৃত সামগ্ৰীৰ হেয়াৰ অইল, শ্বেম্পু, টুথপেষ্ট, টয়লেট চপ বাৰ, টুথব্ৰাছেছ, শ্বেভিং ক্ৰীমত আগতে 18% GST আছিল, এতিয়া মাত্ৰ 5% GST থাকিব। বাটাৰ, ঘি, চীজ এণ্ড ডায়েৰী স্পিৰিটছত 12%ৰ পৰা 5% কৰা হৈছে GST। প্ৰি পেকড নামকিনছ, ভুজিয়া এণ্ড মিক্সাৰত 12ৰ পৰা 5% GST। ইউটেনচিলছত 12%ৰ পৰা 5%। ফিডিং বটলছ, নাপকিনছ ফৰ বেবিজ এণ্ড ক্লিনিকেল ডাইপাৰ্ছত 12ৰ পৰা 5% GST। শ্বেভিং মেচিনছ এণ্ড পাৰ্টছত 12ৰ পৰা 5%। কৃষকৰ বাবেও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ট্ৰেক্টৰ টায়াৰ্ছ এণ্ড পাৰ্টছত আগতে আছিল 18% GST, এতিয়া মাত্ৰ 5% GST কৰা হৈছে। ট্ৰেক্টৰছত 12ৰ পৰা 5%। স্পেচিফাইড বায়' পেষ্টিচিডেটছ, মাইক্ৰ' নিউট্ৰিয়েণ্টছত 12ৰ পৰা 5% GST। ড্ৰাইভ ইৰিগেশ্যন ছিষ্টেম এণ্ড স্প্ৰিংলাৰ্ছত 12ৰ পৰা 5% GST কৰা হৈছে। এগ্ৰিকালচাৰেল, হৰ্টিকালচাৰেল অৰ ফৰেষ্ট্ৰি মেচিনছ ফৰ ছইল প্ৰিপেৰেশ্যন, কাল্টিভেশ্যন, হাৰ্ভেষ্টিং এণ্ড থ্ৰেচিঙত 12%ৰ পৰা 5% GST কৰা হৈছে। হেল্থ কেয়াৰতো GSTৰ ক্ষেত্ৰত ডাঙৰ সিদ্ধান্ত। ইণ্ডিভিজুৱেল হেল্থ এণ্ড লাইফ ইঞ্চুৰেঞ্চত আগতে আছিল 18% GST, এতিয়া 0 কৰা হৈছে, এতিয়া কোনো GST নাই লাইফ ইঞ্চুৰেঞ্চ আৰু ইণ্ডিভিজুৱেল হেল্থত। থাৰ্মোমিটাৰত 18%ৰ পৰা 5% GST। মেডিকেল গ্ৰেড অক্সিজেনত 12ৰ পৰা 5% GST কৰা হৈছে। অল ডায়েগনষ্টিক কিটছ এণ্ড
ৰিয়েজেন্টছত 12 পৰা 5% GST কৰা হৈছে গ্লুকোমিটাৰ এণ্ড টেষ্ট ষ্ট্ৰিপছত 12 পৰা 5% কাৰেক্টিভ স্পেকটেকলছ 12 পৰা 5% কৰা হৈছে অটোমোবাইলছত GSTৰ ক্ষেত্ৰত ডাঙৰ সিদ্ধান্ত পেট্ৰল এণ্ড পেট্ৰল হাইব্ৰিড LPG CNG কাৰ্ছ 1200 cc পৰা 4000 mm লৈকে আগতে 18% GST আছিল এতিয়া মাত্ৰ 28% GST আছিল এতিয়া মাত্ৰ 18% GST থাকিব 10% GST কমাই দিয়া হৈছে ডিজেল এণ্ড ডিজেল হাইব্ৰিড কাৰ্ছ 1500 cc আৰু 4000 mm আগতে 28% GST আছিল এতিয়া 18% GST 3-wheel vehicles তিনিচকীয়া গাড়ীৰ ক্ষেত্ৰত 28 পৰা 18% GST কৰা হৈছে মটৰচাইকেলছ 350 cc আৰু তাৰ তলত 28% GST পৰা 18% কৰা হৈছে মোটৰ ভেহিকলছ ফৰ ট্ৰান্সপোৰ্ট অফ গুডছত 28 পৰা 18% কৰা হৈছে শিক্ষাৰ ক্ষেত্ৰতো GST লৈ ডাঙৰ সিদ্ধান্ত মেপছ চাৰ্টছ এণ্ড গ্লভছত আগতে 12% GST আছিল এতিয়া 0 কৰা হৈছে পেন্সিলছ শাৰ্পিনাৰ্ছ ক্ৰায়নছ এণ্ড পাষ্টেলছত 12% GST আছিল এতিয়া 0 এক্সাৰসাইজ বুকছ এণ্ড নোটবুকছত 12 পৰা 0 এৰিজাৰত 5 পৰা 0 কৰা হৈছে ইলেক্ট্ৰনিক এপ্লিয়েন্সতো ডাঙৰ সিদ্ধান্ত ইয়াৰ কণ্ডিশনাৰ্ছত আগতে 28% GST আছিল এতিয়া মাত্ৰ 18% GST থাকিব টেলিভিছন 32 ইঞ্চিৰ ওপৰত ইনক্লুডিং LED এণ্ড LCD টিভিৰ ক্ষেত্ৰত আগতে 28% GST আছিল এতিয়া 18% GST আছে মনিটৰ্ছ এণ্ড প্ৰজেক্টৰ্ছত 28 পৰা 18% কৰা হৈছে ডিশ ৱাশ্বিং মেচিনত 28% GST আছিল এতিয়া মাত্ৰ 18% GST থাকিব GSTৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ ফলত বহু পৰিমাণে সাধাৰণ জনতা সকাহ পাব